নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মে। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব 1250 টকাকৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ গোটৰ মহিলা একাউণ্টত শীঘ্ৰে সোমাব 10,000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ৰেচন। লাখ লাখ গোটৰ মহিলা একাউণ্টত প্ৰদান কৰা হ'ব 10,000কৈ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি 4,000কৈ টকা সোমাই দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী কৰ। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে লাভ কৰিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপুনি এতিয়ালৈকে ৰেচন লোৱা নাই, অতি শীঘ্ৰে ৰেচন সংগ্ৰহ কৰি লৈ লওক। আকৌ 10 তাৰিখতে মহিলাসকলে একাউণ্টত সোমাব 1250 টকা। অৰ্থাৎ ৰেচন আৰু টকা একেলগতে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। মহিলাসকলক বৃহৎ সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ৰেচন। যদি ৰেচন কাৰ্ড আছে 10 তাৰিখৰ আগতে আপুনি ৰেচন লৈ লওক। আৰু যিসকল ব্যক্তিত অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তি 10 তাৰিখত লাভ কৰিব অৰুণোদয় আঁচনিত 1250 টকাকৈ। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়াল লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলেও লাভ কৰিব চৰকাৰী কৰ। যদি আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী কৰৰ সুবিধা আপুনি লাভ কৰিব। যদি আপুনি চৰকাৰী কৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নতুনকৈ 7 লাখ টকা লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী কৰ। আৰু তাৰ বাবে সকলো কৰিব লাগিব জিঅ' টেকিং। আৰু 10 তাৰিখৰ পৰা চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিব, যিখন পৰ্টেলৰ মাধ্যমতে আপুনি ঘৰতে বহি আপোনাৰ চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। যদি জীৱিকা শইকীয়া আপোনাৰ চৰকাৰী কৰ জিঅ' টেকিং কৰাই দিয়া নাই তেনে ক্ষেত্ৰত নিজেই আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। জিঅ' টেকিং কৰাৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই গড়সমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আপুনি চৰকাৰী কৰ আবেদন কৰিবলৈ হয় কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড লাগিব, লগতে জব কাৰ্ড প্ৰয়োজন হ'ব। কেৱল ইয়াই নহয়, আপোনাৰ বেংক একাউণ্ট লাগিব। এই 3খন নথি সত্ৰে আপুনি নতুনকৈ লাভ কৰিব চৰকাৰী কৰ। এই 3খন নথি হ'লে আপুনি কেনেকুৱাকৈ চৰকাৰী কৰ আবেদন কৰিব? যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দোকানী ব্যৱসায় উদ্যোগৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা ভাল খবৰ। ইয়াৰ পৰা অতি সহজতে লাভ কৰিব আপুনি ট্ৰেড লাইচেন্স। ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। গৰ্থবাহী সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন। অতি সহজতে অনলাইনত দিব পাৰিব কৰ আদিও। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব আপুনি। ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত। ক্লিক কৰি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, লগতে ৰাজ্য আৰু পাছৱাৰ্ড। ইয়াৰ পিছতে লগইন টেবত গৈ ক্লিক কৰক। লগইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব। ইয়াৰ পিছতে আপুনি বিচৰা সেৱা বাছনি কৰক। যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে তেন্তে ট্ৰেড লাইচেন্সৰ সেৱা বাছনি কৰক। এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব। প্ৰয়োজনীয় নথিসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছতে আপুনি দিব লাগিব সেৱাৰ মাচুল। সফলতাৰে এই কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ। এছএমএছৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি। ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। হয় বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা অতি সহজতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। যদি আপুনি এপ্লাই কৰিব নোৱাৰে কেনেকুৱাকৈ এপ্লাই কৰিব নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। বিহালীত গোটৰ মহিলা একাউণ্টত চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিছে। বাকী সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া টকা প্ৰদান কৰিব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000কৈ টকা। ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে চৰকাৰে। এতিয়া চৰকাৰৰ হাতত নাই টকা। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টকা সংগ্ৰহ কৰি আছে। যেতিয়া টকা সংগ্ৰহ কৰা শেষ হ'ব তেতিয়া আপোনাৰ একাউণ্টত
10,000 টকা প্ৰদান কৰিব। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি এই 10,000 টকা লাভ কৰিব। একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে আৰু এতিয়া পঞ্চায়ত নিৰ্বাচন শেষ হ'ল। এতিয়া আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 10,000 টকা প্ৰদান কৰিব আৰু 3খন সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত 10,000 টকা। আপোনাৰ জিলাত বা আপোনাৰ সমষ্টিত কেতিয়া সভা পাতিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কৃষক ৰাইজৰ জ্ঞানাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসম কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত খাৰিফ শস্য 2025ৰ বাবে মৰাপাটৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 মে 2025। যদি আপুনি মৰাপাটৰ খেতি কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। মৰাপাটৰ খেতি কৰা সকলে অতি শীঘ্ৰে কৰক পঞ্জীয়ন। যদি আপুনি ভাবিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। ইয়াৰ অন্তিম তাৰিখ হৈছে 15 মে। লগতে আনহাতে শালি ধানৰ বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 জুলাই 2025। যদি আপুনি শালি ধানৰ খেতি কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। এতিয়া আপুনি কৰি লওক এই ফচল বীমা যোজনা। যদি আপুনি কৰাই ৰাখে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব সকলো ধৰণৰ সুবিধা। মাটিমাহৰ বাবে বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ 2025 আৰু 15 ছেপ্টেম্বৰৰ ভিতৰতে আপোনালোকৰ আবেদন কৰিব লাগিব। শস্য বীমাৰ বাবে কৃষক ৰাইজক অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা জনসেৱা কেন্দ্ৰ সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট শস্যৰ বীমা কৰি শস্যৰ ভূমি সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হ'ল। সবিশেষ জানিবলৈ জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় অথবা সংশ্লিষ্ট কোম্পানীৰ সৈতে অথবা নিম্নলিখিত নম্বৰত আপুনি যোগাযোগ কৰক। তাৰ বাবে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে। এতিয়া আপুনি ছেভ কৰি লওক এইকেইটা নম্বৰ 7065514447 নম্বৰ অথবা আন এটা নম্বৰ হৈছে 14447। এইকেইটা নম্বৰ ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত। যদি কিবা জানিবলগীয়া ইচ্ছা আছে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যান বাহন বাইক স্কুটি চালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে 10 বাৰ পাবক আপুনি সামান্য ভুল হ'লে 25,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। ক'ত কিমান টকাৰ জৰিমনা বিহা হ'ব সম্পূৰ্ণকৈ নতুন তালিকা প্ৰকাশ কৰিছে। সুৰামুক্ত হৈ গাড়ী চলালে 10,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। চিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা। তীব্ৰ গতিত গাড়ী চলালে 2,000 টকাৰ জৰিমনা। চৰকাৰে নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছে। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক। সকলোৱে সাৱধান হওক। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা বিহা হ'ব। কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব লাইচেন্স। বাতিল হ'ব গাড়ীৰ পঞ্জীয়ন। 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ। গতিকে সাৱধান হওক, সতৰ্ক হওক, তীব্ৰ গতি পৰিহাৰ কৰক। সকলোৱে সাৱধানেৰে গাড়ী চলাওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰাঞ্চলত থকা সকলো লোকে পাব মাটিৰ পট্টা। মিছন বসুন্ধৰা চাৰে চৰাঞ্চলৰ সকলো লোকক দিয়া হ'ব মাটিৰ পট্টা। নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী যোগেন মোহনে কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰে সাজু কৰক চৰাঞ্চলৰ বাসিন্দাৰ নথি পত্ৰ। ড্ৰোনেৰে জৰীপ চলোৱা হ'ব চৰাঞ্চলৰ বাসিন্দাৰ মাটি। জৰীপ হোৱাৰ পিছতে চৰাঞ্চলৰ লোকসকলক দিয়া হ'ব মাটিৰ পট্টা। নিৰ্বাচনী প্ৰতিশ্ৰুতি দি এইবাৰ সন্তুলিত মন্ত্ৰী যোগেন মোহনৰ বিশুদ্ধ ঘোষণা কৰিছে। চৰাঞ্চলত থকা সকলো লোকে পাব মাটিৰ পট্টা। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।